নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। এইচএছৰ যি টাইম টেবুল আছিল 2025 বৰ্ষৰ সেই টাইম টেবুল প্ৰকাশ পাইছে। আপোনালোকৰ 13 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এইচএছ এক্সামবোৰ। ফেব্ৰুৱাৰী 13 তাৰিখে আপোনালোকৰ ইংলিছ আছে, ফেব্ৰুৱাৰী 14 তাৰিখে আপোনালোকৰ ভকেশ্যনেল পেপাৰ 1, ফেব্ৰুৱাৰী 15 তাৰিখে 14 তাৰিখ অধ্যয়ন আছে, ফেব্ৰুৱাৰী 17 তাৰিখে ফিজিক্স, একাউণ্টেঞ্চি আৰু এডুকেশ্যন, ফেব্ৰুৱাৰী 21 তাৰিখে কেমেষ্ট্ৰি, বিজনেছ ষ্টাডিজ, পলিটিকেল ছায়েন্স, তাৰপৰা ফেব্ৰুৱাৰী 22 মিউজিক আৰু বিহু, ফেব্ৰুৱাৰী 24 আছে বায়'লজি, ইনচুৰেঞ্চ আৰু হিষ্ট্ৰী, ফেব্ৰুৱাৰী 25 আছে কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, ফেব্ৰুৱাৰী 27 তাৰিখে আছে আপোনালোকৰ মেথমেটিক্স। যাৰ যি ছাবজেক্ট আছে সেইকেইটা বাছি ল'লেই হ'ল। যাৰ বায়'লজি, হিষ্ট্ৰী আছে সেয়া হ'ব 24 তাৰিখ। তেনেকৈ আপোনালোকে নিজৰ ছাবজেক্টকেইটা বাছি ল'ব পাৰে। এইখন আপোনালোকৰ ৰুটিন হয়। আপোনালোকৰ যি শিক্ষামন্ত্ৰী ডাঙৰীয়া তেওঁ টুইটাৰত প্ৰকাশ পাইছে, তেওঁ টুইটাৰত দিছে যে 13 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব এইচএছৰ পৰীক্ষা। লগতে আপোনালোকৰ এছএলচিও দিয়া হৈছে, এইচএছৰ ৰুটিনখনো দিয়া হৈছে আৰু এইচএছৰ ৰুটিনো দিয়া হৈছে। দুইখন ৰুটিন আজি দিয়া হৈছে। গতিকে আপোনালোকৰ পৰীক্ষাসমূহ 13 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে চাব পাৰে কি দিয়া হৈছে, কোন তাৰিখে দিয়া হৈছে, আপোনালোকে লিখি ল'ব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এডভান্স সংস্কৃত, এইখিনি আপোনালোকে চাব পাৰে। ফেব্ৰুৱাৰী 28 তাৰিখেও কেইটামান ছাবজেক্ট আছে, এইকেইটা আপোনালোকে চাব পাৰে। বেছিকেইটা আপোনালোকক মই কৈ দিছোঁ। মাৰ্চৰ 3 তাৰিখে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অৰ্থাৎ আপোনালোকৰ আছামিজ হ'ব। মাৰ্চৰ 4 তাৰিখে ভকেশ্যনেল আছে আকৌ। মাৰ্চৰ 5 তাৰিখে লজিক এণ্ড ফিলচফি, ফাইনেন্স, চাইক'লজি হ'ব। মাৰ্চৰ 6 তাৰিখে ইকনমিক, জিঅ'গ্ৰাফী, বায়'টেকন'লজি হ'ব। মাৰ্চৰ 7 তাৰিখে বিজনেছ মেথমেটিক্স, জিঅ'গ্ৰাফী আৰু জিঅ'লজি হ'ব। মাৰ্চৰ 8 তাৰিখে এডভান্স লেংগুৱেজ, যেনেকৈ এডভান্স আছামিজ থাকে সেইবিলাক, আছামিজ, পাৰ্চিয়ান, সংস্কৃত। মাৰ্চৰ 11 তাৰিখে ইকনমিক্স, মাৰ্চৰ 12ত ষ্টেটিক্স, মাৰ্চৰ 13ত হ'ব আপোনালোকৰ মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজি। মাৰ্চৰ 17 তাৰিখে ছ'চিয়লজি, এন্থ্ৰপ'লজি, এইকেইটা হ'ব। আপোনালোকৰ মাৰ্চৰ 17 তাৰিখে এক্সামবোৰ শেষ হ'ব। গতিকে আপোনালোকক দি দিয়া হৈছে এক্সামিনেশ্যন টাইম টেবুলখন, আপোনালোকে চাব পাৰে। ৰাতিপুৱা নহয়, আপোনালোকৰ পিছবেলাই বেছিভাগ ছাবজেক্ট আছে। গতিকে যিসকলৰ পিছবেলা আছে পিছবেলা দিব যাব পাৰিব, আৰু যিসকলৰ ৰাতিপুৱা আছে তেওঁলোকে ৰাতিপুৱা যাব পাৰিব। এইখন আপোনালোকৰ ফেক নহয়, ৰিয়েল হয়। গতিকে আপোনালোকৰ 13 তাৰিখৰ পৰা 17 মাৰ্চলৈকে আপোনালোকৰ এইচএছৰ যি এক্সাম আছে সেয়া অনুষ্ঠিত হ'ব।